নমস্কাৰ দৰ্শকসকল, আহিছোঁ অন্য এটা বিষয়ৰ মাজলৈ। 26ত যদিহে গৌৰৱ গগৈ আহে তেনেহ'লে মিয়ালেণ্ডৰ সপোনটো বাস্তৱ হ'ব নেকি? এই বিষয়ে পিছত আমি আলোচনা কৰিম। তাৰ আগতে মিয়ালেণ্ড সম্পৰ্কীয় এই বক্তব্য দুটা আমি শুনি লওঁ আহক। চৰকাৰে আমাক শান্তিপূৰ্ণভাৱে পুনৰ সংস্থাপন দিব নালাগিব, নহ'লে আমি মিয়া সাহিত্য শাসনৰ দাবী উঠাম আৰু মিয়ালেণ্ড বুলিও দাবী কৰিম। আমি বড়ো মানুহে যদি 1932 পৰা বড়ো আন্দোলন কৰি 35 লাখ মানুহে বড়োলেণ্ড দাবী কৰিব পাৰে, তেনেহ'লে 1,40 লাখ মিয়া মানুহে মিয়ালেণ্ডো দাবী কৰিব পাৰে। চৰকাৰে ডাঙৰ বৃহৎ গণ আন্দোলনৰ সন্মুখীন হ'ব লাগিব। আমি মিয়া ছাত্ৰ পৰিষদে গোটেই অসমৰ লগত দিল্লী গোটেই ভাৰতবৰ্ষক পাইছোঁ। দৰ্শকসকল, ইয়াৰ আগৰ আন এটা বক্তব্য আমি শুনি লওঁ আহক। লোকপিয়ল হবলৈ গৈ আছে, তাত তেখেতসকলে কৈছে জাতি ভিত্তিত ভাষা ভিত্তিত মানে লোকপিয়ল হ'ব। তাৰ পৰা এইবাৰ যদি আমি অসমীয়া ভাষা উঠাই দিওঁ, অসমীয়া ভাষা সংখ্যাগুৰু নাথাকে, সংখ্যা লঘুত পৰিণত হ'ব। চাব, আমি এইবাৰ এই বংগবলীয় মুছলমানসকলে লোকপিয়লত আমি স্পষ্টকৈ কৈছো, আমি অসমীয়া ভাষা নিলিখিম। দৰ্শকসকল, দুইটা বক্তব্য আপোনালোকে শুনিলে। নিশ্চয় ইতিমধ্যে ছ'চিয়েল মিডিয়াটো এভেইলেবল হৈছে এই বক্তব্য দুটা। যিয়েই নহওক, ইমান দিনে অসমীয়া বুলি নিজকে পৰিচয় দি থকা এই মানুহখিনিয়ে হঠাতে মিয়ালেণ্ড দাবী কৰি অথবা ভাষা সম্পৰ্কে এনেধৰণৰ বক্তব্য প্ৰকাশ কৰি তেওঁলোক যে অসমীয়া নহয় সেই কথাটোকে নিজেই যেন ঘোষণা কৰি দিলে। ইয়াৰ দ্বাৰা কাৰ কি লাভ হ'ব, লোকচান হ'ব সেয়া সময়ে ক'ব। কিন্তু এটা কথা ঠিক যে মিয়া আৰু অসমীয়াৰ মাজত পূৰ্বে লুকাই থকা যিটো সীমাৰেখা, যিডাল সীমাৰেখা, সেই সীমাৰেখাডাল যেন এতিয়া স্পষ্ট হৈ পৰিল আৰু অধিক ফাঁটটো বহল হৈ পৰিলে। এইবাৰ আহক অসমৰ জাতীয় সংগঠনসমূহে বা ৰাজনৈতিক দলৰ নেতাসকলে কি বক্তব্য ৰাখিছে শুনি লওঁ। মিয়ালেণ্ড আমি হ'ব নিদিম, কোনো কাৰণতে নিদিম। আৰু তাৰ কাৰণে খিলঞ্জীয়া মানুহ সাজু থাকক, এখন যুদ্ধলৈ সাজু হওক। আৰু এইবাৰে যদি আমি নুযুঁজো, ইহঁতে মিয়ালেণ্ড লৈ ল'ব। আৰু 10 বছৰৰ ভিতৰত মিয়ালেণ্ড লোৱাৰ এটা পৰিক্ৰমা চলি আছেতো, ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। মিয়ালেণ্ডৰ বিৰুদ্ধে খিলঞ্জীয়া মানুহ একত্ৰিত হ'বলৈ হ'ল। আজি যদি খিলঞ্জীয়া মানুহ একত্ৰিত নহয়, কাইলৈ মিয়ালেণ্ডৰ দাবী দিয়াত সমদল ওলাব। সকলো ৰাজনীতিৰ ঊৰ্ধত গৈ এখন যুদ্ধ কৰিব লাগিব, কিন্তু যুদ্ধ এখন হ'ব। অসমত অসমীয়াৰ কাৰণে সেইটো আটাইতকৈ দুৰ্ভাগ্যজনক কথা। অলপ দিনৰ আগতে ABM এজন নেতাই ক'লে যে অসমত অসমীয়া ভাষাটো ছেকেণ্ড ক্লাছ কৰিব। আকৌ এজন মানুহে কৈছে যে অসমত মিয়ালেণ্ড কৰিব। অৰ্থাৎ চাৰিওফালৰ পৰা আগ্ৰাসী মনোভাৱেৰে অসম আৰু অসমীয়াক নিশ্চিহ্ন কৰা তেখেতলোকৰ যি ব্লু প্ৰিণ্ট, সেই ব্লু প্ৰিণ্টটো ক্ৰমান্বয়ে প্ৰকাশ কৰি আহিছে। আৰু এই সময়তে যদি অসমৰ স্বাভিমানী খিলঞ্জীয়া ৰাইজে এই কথা বতৰাবিলাক যদি বুজি নাপায়, অনাগত সময়ত অসম অসমীয়া হৈ নাথাকিব। আকাশত চাং পতা কথা, মিয়ালেণ্ড ইয়াত কেতিয়াও হ'বলৈ নিদিওঁ। আমি হেন্দাং লৈ ওলোৱা নাই। যিদিনা মিয়ালেণ্ড ল'বলৈ আহিব, সেইদিনা হেন্দাং লৈ আমি প্ৰত্যুত্তৰ দিবলৈ সাজু। 17 ভাগৰ মোগলক পৰাস্ত কৰিছো, গতিকে আমাক ভাবুকি দিলা ধৰণৰ বক্তব্যই অসমীয়া মানুহৰ অস্তিত্বৰ প্ৰতি যে সংকট আহিছে, খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব অস্তিত্বৰ প্ৰতি যে ভাবুকি আহিছে, কথাটো প্ৰতীয়মান হৈছে। কিন্তু সেইসকল লোকক আমি সকীয়াই দিব বিচাৰোঁ যে অসমীয়া জাতিটো ইমান দুৰ্বল জাতি নহয় যে কোনোবাই তেনেকুৱা ধৰণৰ কথা বতৰা কৈ থাকিব আৰু অসমীয়া মানুহে সেই গোটেই কথা বতৰাবিলাক সহ্য কৰি থাকিব। এই কথা কেতিয়াও গ্ৰহণযোগ্য হ'বই নোৱাৰে। অসমীয়াৰ অসমত অসমীয়া মানুহৰ প্ৰভুত্ব চলিব, খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব চলিব। অসমীয়া মানুহে সদায় ইয়াত মূৰ দাঙিয়ে জীয়াই থাকিব। যে বাৰে বাৰে কৈ আহিছোঁ যে অসমত বাংলাদেশী আগ্ৰাসন হৈছে, সেই কথাটো যোৱাকালি মিয়াৰ মুখৰ পৰা স্পষ্ট হৈ পৰিল। তাৰমানে অসমত থকা 1,40,00,000 বাংলাদেশীয়ে যদি অসমত যদি মিয়ালেণ্ড দাবী কৰিব পাৰে, তাৰমানে অসমৰ ভৱিষ্যত ভয়াৱহ ইংগিত বহন কৰিছে। মিয়ালেণ্ড নহয়, যদি শক্তিশালী পদক্ষেপ অসম চৰকাৰে গ্ৰহণ নকৰে, তেতিয়াহ'লে অহা 10-15 বছৰৰ পিছত সমগ্ৰ অসমখনে তেওঁলোকে দাবী কৰিব আৰু অসমক ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰিব। এইটো একদম সঁচা কথা। মিয়াই আজি মিয়ালেণ্ড বিচাৰিব পাৰিছে, মিয়া বা এই কিবা মিয়া পৰিষদ, যাক আমি গণ্য নকৰোঁ। আজি মিয়াই আমাক এই কথাটো চেলেঞ্জ কৰিব পৰা তেওঁলোকৰ যে সাহসটো আহিছে, মৰ সাহসটো আহিছে, এই কথাটো আজি 30 বছৰ আগতে আমি আচলতে সকলোৱে পূৰ্বানুমান কৰি আছিলোঁ। এইটো তেওঁলোকৰ এটা কুচক্ৰান্ত আছিলে, যিটো তেওঁলোকে লুপ্ত কৰি পেলাই তেওঁলোকৰ এটা যিটো ৰণনীতিৰ মাজত আজি অসমখন দখল কৰা তেওঁলোকে যিটো ব্লু প্ৰিণ্ট হিচাপত তেওঁলোকে আগবাঢ়ি গৈ আছিলে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া গোটেই অসমত অবৈধভাৱে তেওঁলোকে বসবাস কৰা যিখিনি চৰকাৰী লেণ্ড, তাৰ পৰা উচ্ছেদ কৰাৰ পিছত তেওঁলোকৰ সেইটো বহিঃপ্ৰকাশ ঘটিছে, খঙৰ বহিঃপ্ৰকাশ। এইটো একচুৱেলি তেওঁলোকে খং উঠাৰ কাৰণে বহিঃপ্ৰকাশ কৰিলে, কিন্তু এইটো তলে তেওঁলোকে প্লেন কৰি আছিলে মিয়ালেণ্ড বা ক্ষুদ্ৰ এখন বাংলাদেশ সৃষ্টি কৰিবৰ কাৰণে। ইয়াত থকা যিখিনি অবৈধ নাগৰিক,
এই অবৈধ নাগৰিকক লৈ পেলাই এখন বেলেগ দেশ এখন সৃষ্টি কৰিবৰ কাৰণে অহৰভাৱে প্ৰচেষ্টা কৰি আছিলে। সকলে ইয়াত মিয়ালেণ্ডৰ দাবী কৰিছে, তেখেতলোকে বাংলাদেশত আচলতে মিয়ালেণ্ড বনাওক, তাত আমাক ক'বলগীয়া আপত্তি তাত একো দেখাবলগীয়া আমি তাত একো নাই। কিন্তু অসমত থাকি তেখেতলোকে যদি মিয়ালেণ্ড যদি দাবী কৰিব বিচাৰিছে, অসম চৰকাৰক এটা কথা আহ্বান জনাব বিচাৰিছোঁ, যিসকলে যে বেদখলমুক্ত যিসকলক কৰি বেদখলকাৰীসকলক অসমৰ পৰা আচলতে ইয়াৰ পৰা খেদি পঠাব লাগে, এয়া কিন্তু আমাৰ স্পষ্ট কথা। কাৰোবাৰ দুৰাকাংক্ষা থাকিব পাৰে, কিন্তু সত্যত পৰিণত কেতিয়াও হ'ব নোৱাৰে। অসম অসমীয়াৰ হৈ থাকিব, অসমত মিয়ালেণ্ড অসম্ভৱ। কোনোবাই যদি এই ক্ষেত্ৰত সীমা অতিক্ৰম কৰে, তাৰ বিৰুদ্ধে চৰকাৰে নিশ্চয়কৈ কঠোৰ ব্যৱস্থা হাতত ল'ব। এই গোটেই কথাবিলাক সাহস কৰা নাছিলে যোনদিনাখনলৈকে ৰাহুল গান্ধী ডাঙৰীয়া আৰু মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই পাব্লিকলি তেওঁলোকে কোৱা, যেতিয়ালৈকে নকৈছিলে যে তেওঁলোকে ৰক্ষক হ'ব, আৰু গৌৰৱ গগৈয়ে কৈছিলে যে সংখ্যালঘুৰ ৰক্ষক হিচাপে তেওঁ এই সময়খিনিত কাম কৰিব। যেতিয়া এই ষ্টেটমেণ্টকেইটা দি দিলে, এই ষ্টেটমেণ্টখিনি দিয়াৰ পিছত দুগুণে উৎসাহ পালে। এতিয়া মিয়ালেণ্ডৰ এটা ডিমাণ্ডলৈকে আগবাঢ়িছে। বাকী কংগ্ৰেছৰ সদস্যসকলে যিহেতু গৌৰৱ গগৈৰ বিৰুদ্ধে এষাৰো কথা কোৱা নাই, মানে তেওঁলোকেও তেওঁক আজি সমৰ্থন জনোৱাৰ এটা পৰিৱেশ অসমত হৈছে, যাৰ বাবে এই পৰিৱেশ আৰু পৰিস্থিতিৰ সৃষ্টি হৈছে। মিয়ালেণ্ড বুলি দাবী কৰি এটা কথা প্ৰমাণ কৰিলে যে ইয়াত থকা মিয়াসকল এনেই থকা নাই, তেওঁলোক পৰিকল্পিতভাৱে আছিলে। তেওঁলোকে অসমখন অস্থিৰ কৰিবলৈ যত্ন কৰিছে, নিজকে খিলঞ্জীয়া ভূমিপুত্ৰ বড়োসকলৰ লগত তুলনা কৰিছে। এই ঘটনা যথেষ্ট গুৰুত্ব সহকাৰে ল'ব লাগে। কেৱল এজন যুৱকে মিয়ালেণ্ডৰ দাবী কৰিছে এনে নহয়, তেওঁলোকৰ যি পৰিকল্পনা, তেওঁলোকৰ যি ষড়যন্ত্ৰ, নিঃসন্দেহে পুলিচৰ তদন্তত সেইখিনি বাহিৰলৈ আহিব। দুৰ্ভাগ্যজনক কথা যে মিয়াই আহি অসমত মিয়ালেণ্ড বিচাৰিবলগীয়া হ'ল, যি সময়ত অসমৰ থলগিৰি খিলঞ্জীয়া ৰাইজে মাটি জীৱন সম্পত্তি নিৰাপত্তাৰ কাৰণে সংগ্ৰাম কৰিবলগীয়া আছে। সেই সময়ত হাজাৰ হাজাৰ মাটি বেদখল কৰিছে বহিৰাগত সেই মানুহখিনিয়ে বেদখল কৰিছে। গতিকে অসমখন অসমীয়াৰ হৈ থাকিবৰ কাৰণে অনাগত সময়ত আমি সকলোৱে একত্ৰিতভাৱে কাম কৰিব লাগিব, আৰু এই ধৰণৰ যি জাতিধ্বংসী যিবিলাক কথা বতৰা সেইবিলাক আমি এই গুৰিতে আমি মোহাৰি পেলাব লাগিব। মেটেকা যিদৰে এটা পুখুৰীত আপুনি দুজোপা বা এজোপা পেলাই দিয়ক, ঠিক ৩-৪ মাহৰ ভিতৰত গোটেই পুখুৰীটো মেটেকাই ভৰি পৰে। আৰু মিয়াসকলেও তেনেকৈ লাহে লাহে নামনিৰ পৰা উজনিলৈ আহিবলৈ ধৰিছে। দৰ্শকসকল, বক্তব্যবিলাক আপোনালোকে শুনিলে। সন্দেহ নাই, প্ৰত্যেকগৰাকী নেতাৰে হৃদয়ত দেশাত্মবোধ আছে, দেশপ্ৰেম আছে, দেশৰ হকে মৰিব পৰা তেজ আছে, কিন্তু সমান্তৰালভাৱে তেওঁলোকৰ অন্তৰত আৱেগো আছে, যিটোৰ আজিকালি কোনো দাম নাই। আৰু এই আৱেগৰ বশৱৰ্তী হৈয়ে আমি বহু এনেকুৱা কাম কৰি আহিলোঁ, এতিয়া জোৰ পুৰি হাত পাইছেহি। এতিয়া আইন আদালতৰ যুগ, আইন কানুনৰ যুগ। এই আইন কানুন ব্যৱহাৰ কৰিয়েই আমাৰ প্ৰতিপক্ষই নিজৰ আকাংক্ষিত ৰাস্তাত বহু দূৰ আগুৱাই যাবলৈ সক্ষম হৈছে। গতিকে আৱেগ পৰিহাৰ কৰা উচিত, আৰু বাস্তৱসন্মতভাৱে কেনেধৰণেৰে কাৰ্যপন্থা নিৰ্ণয় কৰিব পাৰি তাৰহে ৰোডমেপ যুগুত কৰা উচিত। এতিয়া প্ৰশ্ন হ'ল, 2026 চনৰ নিৰ্বাচনত যদি কংগ্ৰেছ জয়ী হয় আৰু মুখ্যমন্ত্ৰী হিচাপে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয়, তেনেহ'লে তেওঁলোকে মিয়ালেণ্ডক সমৰ্থন কৰিব নেকি? কিয়নো যোৱা দিনবিলাকত আমি দেখি আহিছোঁ যে তেওঁলোকে উচ্ছেদ সমৰ্থন কৰা নাই। গতিকে এনে ক্ষেত্ৰত মিয়াসকলে যদি এতিয়া মিয়ালেণ্ড বিচাৰি থকাক লৈ নৰম পন্থা অৱলম্বন কৰে গৌৰৱ গগৈয়ে, তেতিয়া কি হ'ব? সঁচাকৈয়ে মিয়ালেণ্ডৰ সপোন বাস্তৱ হ'বলৈ গৈ আছে নেকি? এই প্ৰশ্ন মই আপোনালোকক কৰিছোঁ। আপোনালোকে নিশ্চয় কমেণ্ট বক্সত লিখিব। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক, অসমত চিৰশান্তি বিৰাজ কৰক, এই কামনাৰে ধন্যবাদ।